জলবিদ্যুৎ প্রকল্পের বিরুদ্ধে ছয়গাঁৱত উত্তাল প্রতিবাদ। প্রস্তাবিত কুলখী জলবিদ্যুৎ প্রকল্পের বিরুদ্ধে ধারাবাহিক প্রতিবাদ অব্যাহত। ৭৭ নং রাষ্ট্রীয় ঘাইপথ স্তব্ধ। প্রায় ৫,০০০ লোক ওলাই আহিল রাজপথলৈ। ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ জনতাৰ। অসম চৰকাৰ হাই হাই, কনৰাড চাংমা হাই হাই শ্লোগানেৰে উত্তাল পৰিৱেশ। কোনো কাৰণতে ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প হ'ব নিদিয়াৰ হুংকাৰ জনতাৰ। জীৱন দি হলেও প্ৰকল্প হ'ব নিদিয়াৰ হুংকাৰ অঞ্চলটোৰ হাজাৰ হাজাৰ লোকৰ। কালিৰ প্ৰতিবাদী কাৰ্যসূচীত ২০ৰো অধিক দল সংগঠনৰ অংশগ্ৰহণ। প্ৰতিবাদ চলি আছে নদীবান সম্পৰ্কত। যি উকিয়ামত নদীবান কৰিব, সেই নদীটো ৬২ মিটাৰ ওখৰে ৫৫ মেগাৱাট বিদ্যুৎ উৎপন্ন কৰিবৰ কাৰণে চৰকাৰে ইতিমধ্যে পৰিকল্পনা হাতত লৈছে। আৰু যি এই পৰিকল্পনাক আমি বিৰোধিতা কৰিছোঁ, অপোজ কৰিছোঁ, যাতে আমাৰ এই খিলঞ্জীয়াসকলক যি ক্ষতি হ'ব বা ইয়াত পৃথিৱীৰ পৰা যি ধ্বংস হৈ যোৱাৰ যি এটা প্ৰজেক্ট, এই প্ৰজেক্টটো আমি কোনোদিনো নিবিচাৰোঁ আৰু ইয়াৰ ৰাইজে নিবিচাৰে। কাৰণ আমি বুজিছোঁ এই প্ৰজেক্টটো হোৱাৰ লগে লগে তাৰ যি বান্ধৰ যি যিটো আপ ষ্ট্ৰীম, সেই আপ ষ্ট্ৰীমত যি পানী থাকিব, তাত গোটেই ১৫-২০খনমান গাঁও উচ্ছেদ হ'ব। আৰু সেই মানুহখিনি ক'লৈকে যাব? নিশ্চয় সেই মানুহখিনি পথৰ ভিখাৰী হ'ব লাগিব। আৰু ডাউন ষ্ট্ৰীমত যিখিনি আছে, ডাউন ষ্ট্ৰীমত যেতিয়াই পানী এৰি দিব 100 স্পীডৰ ওপৰত পানী আহিব। গতিকে তেনেকুৱা এটা ভয়াৱহ এটা পৰিস্থিতি। গতিকে তাৰ নামনি অংশৰ যিখিনি গাঁও আছে, সেই গাঁৱৰ মানুহবিলাকত থাকিব পশু জীৱ জন্তুৰ পৰা আদি কৰি যিখিনি প্ৰাকৃতিক জীৱ জন্তু আছে, ডলফিনৰ পৰা আদি কৰি এইসমূহ পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব। গতিকে পৃথিৱী ধ্বংস হ'ব পৰা, আমাৰ একোটা অঞ্চল ধ্বংস হৈ যাব পৰা সিদ্ধান্ত আমাক নালাগে। এই সিদ্ধান্ত চৰকাৰে অতি শীঘ্ৰে বাতিল কৰক। অসম বা মেঘালয় চৰকাৰ, দুখন চৰকাৰেই এই সিদ্ধান্ত বাতিল কৰক, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ পিছতো যদি চৰকাৰে মানি নলয়, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আজি যেনেকুৱা ধৰণে মেমৰেণ্ডাম দিবৰ কাৰণে আমি ইয়াতে হাজাৰ হাজাৰ ৰাইজ আমি ইয়াতে সমবেত হৈছোঁ, ইয়াতকৈও আমি ইয়াত হাজাৰ হাজাৰ নহয়, আমি লাখ লাখ আমি ৰাইজ সমবেত হৈ কিনে আমি প্ৰতিবাদ কৰিবৰ কাৰণে আমি আগন্তুক সংকল্পবদ্ধ আছোঁ। মই এইটোৱে ক'ম যে আমাৰ বৰ্তমানৰ যিখন চৰকাৰ আছে, বিজেপি নেতৃত্বাধীন চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, গতিকে তেখেতে জাতি মাটি ভেটি, খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি এই চৰকাৰখন গঠন কৰিছিল। আৰু তাত সকলোৱে সহমত জনাই অসমৰ ৰাইজে সকলোৱে ভোটদান কৰি একক সংখ্যা গৰিষ্ঠতাৰে এই চৰকাৰখন আহাত সহায় সহযোগ কৰিছিল। কিন্তু বৰ্তমান দেখিছোঁ আপুনি কোৱাৰ দৰে বৰদুৱাৰত প্ৰায় ১৫০০ হেক্টৰ ভূমি তেওঁলোকে দখল কৰি কি কৰিছে, টাউনশ্বিপ বনাব বিচাৰিছে, আজি নদীবান দিব বিচাৰিছে। গতিকে এই নদীবান দিলে কি হ'ব? অকল আপুনি বিল দৰাৰ কথা কৈছে, এই অকল বিল দৰাই নহয়, ইয়াত থকা যিখিনি ৱেটলেণ্ড আছে, চান্দুবি লেক আছে, গতিকে চান্দুবি লেকৰ পানীখিনি শুকাই যাব। আৰু বিল দৰাত ইতিমধ্যে শুকাই গৈছে। আৰু সৰু সৰু এই অঞ্চলত যিবিলাক ৱেটলেণ্ড আছে, আমি বিল বুলি কওঁ, গতিকে এই বিলবিলাক শুকাই যাব। তো বিল শুকাই যোৱাৰ পিছত কি হ'ব? ইয়াত থকা যিখিনি জৈৱ বৈচিত্ৰতা, এইটো ধ্বংস হৈ যাব। চান্দুবি বিলৰ যি জৈৱ বৈচিত্ৰতা ধ্বংস হৈ যাব। তাতকৈ ডাঙৰ কথা, চান্দুবি বিলত যি জেলিফিছ আছে, সেই জেলিফিছ আমাৰ এই অঞ্চলৰ পৰা মানে চিৰদিনৰ কাৰণে নোহোৱা হৈ যাব। চান্দুবি আপোনালোকে জানে আজি ফেমাছ পিকনিক স্পট, টুৰিষ্ট স্পট। গতিকে অসমৰ এই যিটো এটা পৰ্যটনস্থলী, এই পৰ্যটনস্থলী পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব। এই পৰ্যটনস্থলীত বিভিন্ন দেশৰ মানুহ আহে, অসমৰ প্ৰান্তে প্ৰান্তৰ মানুহে সময়ত জানুৱাৰীৰ সময়ত আহে। গতিকে এইবিলাক পৃথিৱীৰ পৰা এই যিবিলাক প্ৰাকৃতিক বিনন্দীয়া পৰিৱেশ, যি সুন্দৰ এটা পৰিৱেশ, এইটো পৃথিৱীৰ পৰা ধ্বংস হ'ব। গতিকে এই ধ্বংস হোৱা কাৰ্য চৰকাৰে বন্ধ কৰিব লাগে, এনেকুৱা ধৰণৰ সিদ্ধান্ত বাতিল কৰিব লাগে। আমি এইটোৱে চিধাকে আমি জানো। হয়, আমি এতিয়া আমাৰ যিখিনি মহিলাসকলে কোনোবাই বিভিন্ন ধৰণৰ বক্তব্য ৰাখিছে, কিবা ৰাখিছে, কিন্তু এই কাৰণে ৰাখিছে যে আমাৰ প্ৰত্যেকৰে পৰিয়াল আছে, প্ৰত্যেকৰে পৰিয়াল থাকিলে তেওঁলোকৰ সন্তান আছে। গতিকে আমি আজি নিজে একজন আমি যদি পিতৃ হৈ, একজন আমি যদি মুৰব্বী হৈ কিনে আমি নৱপ্ৰজন্মক যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সুইচাইড কৰিম নহয় আৰু অন্য কিবা কৰিম বুলি কোনেও ভাবুকি দিব। গতিকে এনে ক্ষেত্ৰত এইবিলাকৰ প্ৰতি যি এটা ভয়াৱহতা,
এই ভয়াৱহতাৰ প্ৰতি দিশটো ৰাখি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সসন্মানে এই সিদ্ধান্ত বাতিল কৰিলে নিশ্চয় সমাজৰ কাৰণে ভাল হ'ব আৰু তেখেতসকলৰ কাৰণেও ভাল হ'ব। কাৰণ এই নৰ্থ ইষ্টত আমি দেখিছোঁ বিভিন্ন নদী বান হৈছে। আজি ৰঙা নদী বান হৈছে, সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি আমি নিউজত পাবলৈ আমি সক্ষম হৈছোঁ যে তাত পানী এৰি দিয়াৰ লগে লগে সেই নামনি অঞ্চলৰ যিখিনি গাঁও আছে উটুৱাই লৈ গৈছে। মানুহৰ হাহাকাৰ অৱস্থা হৈছে, মথাৰিত বাস কৰি আছে। গতিকে আমাৰ ইয়াত যে তেনেকুৱা অৱস্থা নহ'ব তাৰ কোনো ধৰণৰ মানেই নাই। গতিকে আমি সেইকাৰণে কৈছোঁ যে আমি ৰাইজে সমবেত হৈছোঁ, ৰাইজৰ প্ৰতি সন্মান জনাই, গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ প্ৰতি সন্মান জনাই গতিকে এই সিদ্ধান্ত বাতিল কৰিব লাগে। এইকাৰণে দলিবলৈ ওলাইছোঁ, আমি যিহেতুকে মহিলাসকলে আমি ঘৰখন ধৰি ৰাখোঁ। গতিকে সেইকাৰণে আমি ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি ঐক্যত্ৰিত হিচাপে আছোঁ। যেতিয়া 18টা সংগঠনে জড়িত হৈ আছোঁ, আমি হেমন্ত বিশ্ব শৰ্মালৈ আমি বেয়া পাইছোঁ এইটোৰ কাৰণে আমাৰ মাটিখিনি আগত দিয়ক, আমাক শিক্ষিত আগত দিয়ক, তেতিয়াহে আমি সুৰক্ষিত হ'ম। আমি যদি এইখিনি আমাক নিদিয়ে তেতিয়াহ'লে আমি জংগী আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত। আমি মহিলাসকল সদায় সাজু হৈ আছোঁ। আমি ধাৰাবাহিক আন্দোলন কৰিব লগা হৈছে। আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন আন্দোলন কৰিছোঁ, কিন্তু আমাক আজিও অসম চৰকাৰে এইখিনি ক্ষেত্ৰত সুবিধা দিয়া নাই। আমি য'ত নেকি আমি শিক্ষিত বিচাৰি আছোঁ সেইখিনি নেদে, খালি নদী বান্ধ দিব বিচাৰি আছে। আমাক সেইটো নালাগে, এইটোৱে আৰু। নিউজ ডেস্ক, আমাৰ খবৰ।